নৱবৰ্ষত এটা ভাল খবৰ আকৌ সাজু হৈছে পঞ্চৰত্ন পুতলা থিয়েটাৰ কৰোনা কালৰ বিভীষিকাৰ মাজত বন্ধ হোৱাৰ উপক্ৰম হৈছিল পঞ্চৰত্ন পুতলা থিয়েটাৰ নগাঁও মৰিগাঁও জিলাৰ সীমামূৰীয়া ভালুকমাৰী অঞ্চলত আজিৰ পৰা ৩৮ বছৰ পূৰ্বে মধ্য অসমৰ পুতলা থিয়েটাৰৰ বাটকটীয়া প্ৰয়াত প্ৰেমেশ্বৰ বৰদলৈয়ে আৰম্ভ কৰিছিল পঞ্চৰত্ন থিয়েটাৰ ২২টা পৰিয়ালৰ সংস্থাপনৰ গধুৰ চিন্তা চৰকাৰী পক্ষৰ উদাসীনতা আৰু তাৰ মাজতে সংস্কৃতি জীয়াই ৰখাৰ তাগিদাত নৱবৰ্ষত কলা প্ৰদৰ্শনৰ বাবে সাজু হৈছে পঞ্চৰত্ন পুতলা থিয়েটাৰ এই বিষয়ে আমাক আৰু অধিক জনাব আমাৰ সাংবাদিক প্ৰাঞ্জল দাসে পুতলাৰ প্ৰতি সকলোৰে আকৰ্ষণ আছে আৰু মই বহি আছো শাৰী শাৰী পুতলাৰ সৈতে ৰজা মহাৰাজা নাচনী সকলো আছে পুতলা আৰু পুতলাৰ সৈতে জড়িত থকা এক সংস্কৃতি হ'ল পুতলা নাচৰ সংস্কৃতি অসমৰ এক হেৰাই যাব ধৰা কৃষ্টি পৰম্পৰা এই পৰম্পৰা জীয়াই ৰাখিছে মধ্য অসমৰ পঞ্চৰত্ন নামৰ যি পুতলা থিয়েটাৰ যি দলটোৱে ৩৮তম বৰ্ষ গৰকিছে এবাৰ অৰ্থাৎ ৩৭ বছৰ পূৰ্বে এই পুতলা নাচৰ যি পঞ্চৰত্ন পুতলা নাচৰ জন্ম দিছিলে মধ্য অসমৰ পুতলা নাচৰ বাটকটীয়া প্ৰয়াত প্ৰেমেশ্বৰ বৰদলৈ আৰু তেখেতৰ পত্নী প্ৰয়াত পুতুমাই বৰদলৈ আৰু তেওঁলোকৰ যদিও মৃত্যু হ'ল কিন্তু এই পুতলা নাচ জীয়াই ৰাখিছে তেওঁলোকৰ পৰৱৰ্তী প্ৰজন্মই সুখবৰ যে নৱবৰ্ষৰ সময়ত পুনৰ সাজু হৈছে তেওঁলোক পুতলা নাচক ৰাষ্ট্ৰীয় পৰ্যায়লৈকে লৈ যোৱাৰ বাবে সাজু হৈছে তেওঁলোকে দিল্লীলৈ যাবলৈ প্ৰস্তুত হৈছে এই পুতলা নাচৰ জৰিয়তে কিন্তু ক'ব লাগিব যে লকডাউনৰ সময়ত তেওঁলোকে যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে মোৰ সৈতে উপস্থিত আছে পাৰ্থজ্যোতি বৰদলৈ দ্বিতীয় প্ৰজন্মই জীয়াই ৰাখিছে এই অনন্য কৃষ্টি পুতলা নাচ আৰু পুতলা নাচৰ এই প্ৰথমে এখন বেনাৰখন দেখুৱাইছোঁ এই বেনাৰখনতে দিয়া আছে যে পুতলা যি নাচৰ থিয়েটাৰৰ যি ৪খনকৈ নাট ইয়াত দেখুওৱা হয় ধৰ্মমূলক নাট সতী বেউলা সাবিত্ৰী সত্যবান সামাজিক নাট মাজনিশাৰ সপোন জুয়ে পুৰা গাভৰু আদি ইত্যাদি বিভিন্ন ধৰণৰ চৰিত্ৰক জীৱন্ত ৰূপত সজাই তোলা হয় পুতলা নাচ এক হেৰাই যাব ধৰা কৃষ্টি বিৰল পৰম্পৰা ৰজাঘৰীয়াৰ সুদৃষ্টি আজিলৈকে পৰা নাই ৰজাঘৰীয়াৰ ফালৰ পৰা কোনো ধৰণৰ সাহায্যও অহা নাই কিন্তু তাৰ পিছতো কিন্তু তেওঁলোকে জীয়াই ৰাখিছে কিয় হয় পুতলা নাচক লৈ পেলাই আচলতে কি আৱেগ হয় হয় এইটো আমাৰ কৃষ্টি সংস্কৃতি পৰম্পৰা সেই গতিকে আমাৰ দেউতাহঁতে 1982 চনতে এইটো গঢ়ি তুলিছিলে এই পঞ্চৰত্ন পুতলা থিয়েটাৰ গোষ্ঠীটো সেই গতিকে তেওঁলোক যদিও মৃত্যু হ'ল আমি ভাবিছোঁ কি এই বস্তুটো আমি জীয়াই ৰাখোঁ কিমান অসুবিধা লকডাউনৰ সময়ত যথেষ্ট অসুবিধা বহুত অসুবিধাৰ সন্মুখীন হৈছোঁ আৰু লগতে আমাৰ মানে চলাৰ কোনো উপায় নাছিলেগৈ যেন তেনে আমি কিবা এটা কৰি খাইছোঁ আৰু এনেকৈ আছিলোঁ লগতে আমাৰ 22জন মানুহ থাকে আমাৰ এই গোষ্ঠীটোত সেই তেখেতসকলৰ পৰিয়ালৰ অসুবিধা হৈছে বহুতখিনি অসুবিধা হৈছে তেওঁলোকে আহি পেলাই আমাক সুধিছে কিবা তোমালোকে চৰকাৰৰ পৰা কিবা সুবিধা পাইছে যদি আমাকো দিয়া আমি কৈছোঁ আমি নিজেই পোৱা নাই আপোনালোকক ক'ৰ পৰা দিম তেখেতসকলে পৰিয়াল চলি আছে বুলি মই শুনিছোঁ কিমান হয় 22জনকৈ পৰিয়াল আমাৰ এই গোষ্ঠীটোত জড়িত আছে আৰু তেওঁলোকৰ পৰিয়ালখিনিও আমাৰ এই গোষ্ঠীটোৰ লগত সম্পূৰ্ণভাৱে জড়িত আছে শেহতীয়াকৈ যি কৰোনাৰ যি কিছু পৰিমাণে খাম কাটিছে সম্পূৰ্ণ খাম কাটা নাই শুনামতে বিভিন্ন ঠাইৰ পৰা আমন্ত্ৰণো আহিছে সাজু হৈছে আপোনালোক ক'ত আমাৰ এতিয়া বৰ্তমান লখিমপুৰত আমাৰ প্ৰগ্ৰাম ঠিক হৈছে লখিমপুৰ আপোনাৰ নাওবৈচা তাত আমাৰ পেণ্ডেল আছে আপোনাৰ জানুৱাৰী 4-5 পৰা আছে দিল্লীলৈও যাম আমাৰ মানে গভৰ্ণমেণ্ট প্ৰগ্ৰাম আছে সংগীত নাটক একাডেমি তাত আমাৰ মেমে ফোন কৰিছে তাত আমি মানে কি আধা ঘণ্টা এটা শ্ব' কাৰণে যাব লাগিব তাত আমাৰ এখন মানে আমাৰ যিটো আমাৰ সংস্কৃতি অসমীয়া সংস্কৃতি সেইটো তাত প্ৰদৰ্শন কৰিব লাগে সংস্কৃতিক এটা বিভাগ আছে যে ৰাজ্য চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগ আছে আপোনালোকে কি আহ্বান থাকিব এই বিভাগটোৰ প্ৰতি আমি বিভাগটো প্ৰতিবাৰে আমি আহ্বান কৰিয়ে থাকোঁ জনাই থাকোঁ তেনেকৈ আমি মিডিয়া যোগেদি হয় কৰোঁ যে প্ৰাঞ্জল দাস আপোনাক ধন্যবাদ জনাইছোঁ আমি যাতে